আজিৰ এই যিটো শুভ মুহূৰ্ত, এই শুভ মুহূৰ্তত আমাৰ অতিকে ভাল লাগিছে। কাৰণ কিয় আজি আমাৰ মাজত উপস্থিত আছে আমাৰ সন্মানীয় ব্যক্তিসকল তথা গোপালপুৰবাসী ৰাইজ, বিশেষকৈ আমি গোপালপুৰবাসী ৰাইজক ধন্যবাদ দিব লাগিব। আজি যিটো আমি গীত ৰিলিজ কৰিলো, বনৰীয়া কচু শীৰ্ষক গীতটি অফিচিয়েল ভিডিঅ' চং, আৰু এই গীতটিত মই নিজেই কণ্ঠদান কৰিছো, লগতে মোৰ লগত সহযোগ কৰিছে কাকলি পাটোৱাৰীয়ে। আৰু এই গীতটি কথা আৰু সুৰেৰে আমি সজাইছিলো মোৰ মৰমৰ ভাইটি দীপচানী, বচিত আছে দীপচানী, দীপচানী আৰু লগতে মই দুইজনে আমি সহযোগ কৰি গীতটিৰ কথা আৰু সুৰেৰে আমি সজাইছিলো। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি সেই গীতটিক আমি এটা ভিডিঅ'ৰ জৰিয়তে যাতে উপস্থাপন কৰিব পাৰো, তাৰ কাৰণে চেষ্টা কৰি আমি সেই গীতটিক আমি ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰিছিলো। আৰু সেই গোটেই গীতটিক ষ্টৰি এণ্ড ডাইৰেকশ্যন কৰিছে দীপচানীয়ে ভাইটিয়ে, আৰু লগতে সেই গীতটিক মিউজিকেৰে সজাইছে মোৰ মৰমৰ ভাইটি গুঞ্জন কুমাৰ। আৰু লগতে গীতটিত জড়িত যিসকল কলা কুশলী আছিল, মানে গীতটিৰ যিটো ফ্লুট বজাইছে গুঞ্জন কুমাৰে বজাইছিলে, লগতে গীতটোত উকুলেলে বজাইছে টিকু বড়ো, তেওঁক সকলোৱে জানে। আৰু লগতে আমাৰ মৰমৰ ৰেক্স বড়োই তেখেতে মিক্স এণ্ড মাষ্টাৰিং কৰিছে। আৰু লগতে গীতটিত ধুনীয়াকৈ কাষ্ট কৰিছে, কাষ্টিঙত আছে হৃদয়ানন্দ। ইয়াৰ পৰা আমি হৃদয়ানন্দক ধন্যবাদ জ্ঞাপন কৰিছো, তেওঁ আজি আমাৰ মাজত নাই, তেওঁ তাত আছে অলৰেডি, বেলেগ জিলাত আছে তেওঁ। আৰু লগতে নিক্সিতা, এজনী ছোৱালী, সৰু ছোৱালী, খুব ভাল লাগে, তাই খুব ধুনীয়া অভিনয় কৰিছে, হৃদয়ানন্দ অভিনয় কৰিছে, আৰু লগতে দীপচানীও কৰিছে। আৰু লগতে এনেকে গোটেই টিমটো এটা খুব ভাল লগা এটা পৰিৱেশত আমি গোটেই ভিডিঅ'টো আমি কৰিবলৈ চেষ্টা কৰিছিলো। আৰু মোৰ লগত ওতঃপ্ৰোতভাৱে যিকোনো গীতৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰত জড়িত হৈ থাকে মোৰ দুজন ব্যক্তি, দীপচানী আৰু মোৰ লগত জড়িত হৈ থাকে। এয়া হৈছে আমাৰ উপম ঠাকুৰীয়া, তাৰ লগতে অনুপম নাথ আছে মোৰ লগত। আৰু লগতে প্লেন বুলি ক'বলৈ প্ৰথম কথা আমি ক'ব গ'লে গান ভাল পাওঁ, গান ভাল পোৱাৰ কাৰণে আমি কিছুমান কাম কৰিবলৈ চেষ্টা কৰো, কিন্তু তাৰ পৰা আমি ফিডবেক কি পাম সেইটো আশা নকৰো। কাৰণ কিয়, ৰাইজে সেইটো ভাল পাবও পাৰে, হয়তো নাপাবও পাৰে, কিন্তু নিজৰ ভাল লগা কামবোৰ আমি কৰি যাবলৈ চেষ্টা কৰো। কিন্তু তাৰ মাজত কেতিয়াবা কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, সেইখিনি আমাৰ অসমবাসী ৰাইজে যাতে আমাক নিজৰ বুলি ভাবি লয়, যাতে শুধৰণি কৰি দিয়ে গঠনমূলক সমালোচনাৰে, তাক লৈ আমি সুখী হ'ম। এইখিনিয়ে মই ক'ব লাগে। আচলতে যিকোনো গীত এটাৰ সৃষ্টি মানে কিবা এটা মানে চিটুৱেশ্যনক লৈ বা কিবা এটা বস্তুক লৈ সৃষ্টি হয়। চয়নে অলৰেডি গোটেইখিনি কথা ক'লে, সেইখিনি কথা এতিয়া ক'বলৈ নাযাওঁ। কিন্তু ভিডিঅ'টোৰ সৃষ্টিৰ ক্ষেত্ৰত মানে কি, মোৰ মনত এটা মানে কাহিনী এটা বহুত দিনৰ পৰা মানে মই মনত ভাবি আছিলো, সেই কাহিনীটোকে মই অকণমান লিখিবৰ কাৰণে চেষ্টা কৰিলো আৰু অকণমান সুৰ কৰিবৰ কাৰণে চেষ্টা কৰিলো। আৰু তাৰ লগতে ষ্টৰিটো মানে সেই মনে ভাবি থকা কাহিনীটো মই অকণমান মানে ভিডিঅ' ৰূপে মানে তাক উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিলো। আৰু লগতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম মোৰ একদম সৰু কালৰ বন্ধু মানস শইকীয়া। সি খুব ধুনীয়া নতুন ল'ৰা, সি খুব ধুনীয়াকে আমাৰ যিখিনি চিনেমাটোগ্ৰাফাৰৰ কাম গোটেইখিনি খুব ধুনীয়াকে কৰিছে। আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিম আমাৰ দীপাংকৰ দাস, সি খুব ধুনীয়াকে এচিষ্ট কৰিছিলে ল'ৰাটো। আমাৰ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম আমাৰ ছয়নদাৰ সহধৰ্মিনী, আমাৰ বৌ, মৰমৰ বৌ প্ৰীতি বৌয়ে খুব ধুনীয়াকে মেকআপেৰে সজাইছে গোটেই মানুহখিনিকে। আৰু গতিকে ধন্যবাদ সেইকাৰণে গোটেইখিনিকে দিব লাগিব, কাৰণ গোটেইখিনিয়ে বহুত কষ্ট কৰিছে। 2টা দিনৰ আমাৰ চিডিউল আছিলে, খুব ধুনীয়াকে শ্বুটিংখিনি হৈ গৈছে। গতিকে এতিয়া আমি অসমবাসী ৰাইজৰ পৰা এটাই আশা কৰিম যে গীতটোৰ মানে আমাৰ কি কি ভাল হৈছে, কি কি বেয়া হৈছে, গোটেইখিনি যাতে আমাক খুব ধুনীয়াকে তেওঁলোকে আমাক মানে দিহা পৰামৰ্শ দিয়ে বুলি আশাবাদী। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।